Very good evening to all of you. আজিৰ পৰা আমাৰ চেনেল এডুকেশ্যন আনএকাডেমিকত কি আৰম্ভ হ'ব আমাৰ আৰম্ভ হ'ব কাৰেণ্ট এফেয়াৰ্স ঠিক আছে নে জুন মাহৰ পৰা আমি 2024 চনৰ জুন মাহৰ পৰা আমি সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰ্স আমাৰ যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে আমি কাৰেণ্ট এফেয়াৰ্সৰ 15 মিনিটৰ সিৰিজ এটা আমি ডেইলি প্ৰভাইড কৰিম ঠিক আছে নে আৰু এটা কথা যদি আপোনালোকে এডিআৰই বা অন্যান্য গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়া আমাৰ এপটো এডুকেশ্যন আনএকাডেমি কেতিয়াও ডাউনলোড কৰিবলৈ নাপাহৰিব আৰু ভাল খবৰটো হ'ল যে আমি মক টেষ্ট আনি আছো আমি কি আনিছো আমি মক টেষ্ট আনি আছো ঠিক আছে নে সো মক টেষ্ট আপুনি যদি মক টেষ্ট দিব খুজে আপুনি 99 रुपीस পে কৰি পেলাই আমাৰ এপ্লিকেশনত গৈ পেলাই সকলো বিলাক সাবজেক্টৰ এডিআৰই বা যিকোনো আসাম গভৰ্ণমেণ্টৰ বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক জব আছে ন সকলোৰ কাৰণে আপোনালোকে কৰিব পাৰে এই মক টেষ্ট দিব পাৰে ঠিক আছে নে সো এতিয়া আমি স্টাৰ্ট কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা First question to আছে আমাৰ which has become the 82nd Ramsar site of India so কৈছে যে ভাৰতৰ 82তম ৰামসাৰ সাইট হিচাপে পৰিচিত বা পৰিগণিত হোৱা তলৰ কোনটো অংশ বা কোনটো সাইট ওকে সো কোনটো স্থান ঠিক আছে সো এটা আমি গম পাবলৈ যে ৰামসাৰ সাইট কাক কয় প্ৰথমে ৰামসাৰ সাইট কাক কয় 1971 ত কি হ'ল তোমাৰ 1971 ত 2 ফেব্ৰুৱাৰী তাৰিখে ইৰাণত এখন মিটিং হৈছিল আৰু মিটিংখনৰ উদ্দেশ্য কি আছিল এই মিটিংখনৰ উদ্দেশ্য আছিল যে যিসমূহ ওয়াৰ্ল্ডৰ বিশ্ব যিসমূহ ওয়েটল্যান্ড আছে আৰু এই ওয়েটল্যান্ডৰ অসমে কি কৈছে ইয়াক কয় তোমাৰ আৰ্দ্ৰভূমি মানে কি গম পোৱা নাই যিসমূহ অঞ্চলত 12 মাহে পানী থাকে ঠিক আছে নে সো যিসমূহ অঞ্চলত 12 মাহে পানী থাকে সেই অঞ্চলসমূহ সংৰক্ষণৰ কাৰণে ইৰাণত এখন মিটিং হৈছিল 2 ফেব্ৰুৱাৰী 1971 তাৰিখে আৰু তাতে সিদ্ধান্ত লোৱা হৈছিল যে আমি যিসমূহ স্থান যিসমূহ ওয়েটল্যান্ড অৰ্থাৎ যিসমূহ আৰ্দ্ৰভূমি আছে যিসমূহ এতিয়া আমাৰ ধ্বংসৰ দিশলৈ গৈ আছে সেই সকলো সুৰক্ষাৰ কাৰণে আমি এটা কাম কৰিব লাগে সো তাৰ পৰা আৰম্ভ হৈ গ'ল যে যিসমূহ ওয়েটল্যান্ড থাকে বিশ্বৰ সেই ওয়েটল্যান্ডসমূহ কি কৰিব লাগে সংৰক্ষণ কৰাৰ কামটো আৰম্ভ হৈ গ'ল আৰু সেই কাৰণে 2 ফেব্ৰুৱাৰী দিনটো কি হিচাপে পালন কৰা গম পোৱা নাই 2 ফেব্ৰুৱাৰী দিনটো তোমাৰ ওয়েটল্যান্ড ডে হিচাপে সেলিব্ৰেট কৰা হয় ওয়েটল্যান্ড ডে হিচাপে অবজাৰ্ভ কৰা হয় ঠিক আছে নে কোনটো দিন 2 ফেব্ৰুৱাৰী দিনটো সো এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমাৰ নাকাটি বাৰ্ড সেঞ্চুৰী সো নাকাটি বাৰ্ড সেঞ্চুৰী তোমাৰ বিহাৰত আছে এই নাকাটি বাৰ্ড সেঞ্চুৰী তোমাৰ ৰিসেন্টলি কি কৰা হ'ল তোমাৰ বিহাৰত থকা নাকাটি বাৰ্ড সেঞ্চুৰী ৰিসেন্টলি তোমাৰ ৰামসাৰ সাইটলৈ কি কৰা হ'ল তোমাৰ ডেভেলপ কৰা হ'ল মানে প্ৰমোশন কৰা হ'ল ঠিক আছে নে আৰু এই নাগি বাৰ্ড সেঞ্চুৰীখন 81st কি হয় ৰামসাৰ সাইট হয় যিখন কৈছে তোমাৰ বিহাৰতে আছে এখন তোমাৰ কৈছে বিহাৰতে আছে সো দুইখন কৈছে দুইখন আমাৰ সাইট নতুনকৈ এড হোৱা দুইখন সাইট কৈছে তোমাৰ বিহাৰতে আছে গম পাইছা নে কি লাগে হ'ব না সো কানৱাৰ লেক কৈছে তোমাৰ কানৱাৰ লেকো বিহাৰতে আছে ঠিক আছে নে হ'ব ওকে সো এতিয়া পইণ্টটো হ'ল যে আটাইতকৈ বেছি ৰামসাৰ সাইট ক'ত আছে আটাইতকৈ বেছি ৰামসাৰ সাইট আছে তোমাৰ ইউকে তোমাৰ আটাইতকৈ বেছি কি আছে ৰামসাৰ সাইট আছে ইউকে আটাইতকৈ বেছি ৰামসাৰ সাইট আছে তাত তোমাৰ 175 ৰামসাৰ সাইট আছে ওকে মেক্সিকোত কিমান আছে মেক্সিকোত আছে তোমাৰ 144 ৰামসাৰ সাইট আছে ইণ্ডিয়াত কিমান আছে ইণ্ডিয়াত তোমাৰ গম পালো এতিয়া ৰিসেন্টলি 82nd হৈ গ'ল আৰু চাইনাটো তোমাৰ সমানে আছে চাইনা ইণ্ডিয়া তোমাৰ কি আছে সমানে কি আছে ওয়েটল্যান্ড মানে ৰামসাৰ সাইট আছে ঠিক আছে নে সো ৰামসাৰ সাইট আমাৰ ইমানখিনি আছে সো এতিয়া ভাৰতৰ আটাইতকৈ সৰু ৰামসাৰ সাইট কোনখন আৰু আটাইতকৈ ডাঙৰ ৰামসাৰ সাইট কোনখন সো ডাঙৰ বুলি কোৱাৰ লগে লগে আমাৰ ৰামসাৰ সাইট আহি যাব আটাইতকৈ ডাঙৰ ৰামসাৰ সাইট হৈ গ'ল তোমাৰ সুন্দৰবন ওয়েষ্ট বেংগলত আছে ওয়েষ্ট বেংগলত তোমাৰ সুন্দৰবন কি হ'ব আটাইতকৈ ডাঙৰ ৰামসাৰ সাইট সুন্দৰবন ৰাইট আৰু আটাইতকৈ সৰু বুলি ক'লে কি হ'ব তোমাৰ এটো হ'ল তোমাৰ লাৰ্জ হৈ গ'লে তো হ'ল আৰু তোমাৰ স্মল বুলি ক'লে কি হ'ব তোমাৰ স্মল বুলি ক'লে হৈ যাব তোমাৰ কৈছে হিমাচল প্ৰদেশত আছে কি নাম ৰেণুকা হিমাচল প্ৰদেশত থাকিব তোমাৰ ৰেণুকা কি হয় সৰু ৰামসাৰ সাইট ঠিক আছে নে ওকে ইউপিৰ কথা ক'লে আমাৰ ভাৰতৰ সবতকৈ বেছি ক'ত আছে ইউপিৰ সবতকৈ বেছি আছে 16খন আছে ঠিক আছে নে ইউপিত কিমান আছে আমাৰ 16খন কি আছে ৰামসাৰ সাইট আছে একেলগে কাৰো একো প্ৰবলেম নাই ঠিক আছে নে আৰু তোমাৰ তামিলনাডুত কিমান আছে গম পোৱা নে তামিলনাডুত কিমান আছে তামিলনাডুত তোমাৰ আছে তামিলনাডুত কিমান আছে তামিলনাডুত আছে এক সেকেন্ড তামিলনাডুত তোমাৰ আছে 16খন ওকে তামিলনাডুত যদি 16খন আছে ইয়াত তোমাৰ 10খন ঠিক আছে ইউপি কিখন আছে ইউপি 10খন আছে তামিলনাডুত তোমাৰ 16খন কি আছে ৰামসাৰ সাইট আছে হ'বনে নেক্সট কোৱেশ্চন কি আছে কৈছে যে ডেশ হাই কোৰ্ট ওয়ান্টস দ্য হিট ওয়েভ টু বি ডিক্লেয়াৰ্ড এ নেশনেল কেলামিটি মানে তোমাৰ দুৰ্যোগ বা বিপৰ্যয় ঠিক আছে সো নেশনেল মানে ৰাষ্ট্ৰীয় সো কোনখন ষ্টেটে কৈছে যে কোনখন ষ্টেটৰ হাই কোৰ্টে কৈছে যে হিট ওয়েভ মানে কি তোমাৰ হিট মানে গৰম বতাহ এটা ঠিক আছে লু আমি চিনি পোৱা নাই আগতে আমি পাইছো যে সমাজ বিজ্ঞানত লু বতাহ বলে যে মানে ৰাজস্থানত যে লু বতাহ বলে তাৰ মানে কি গৰম বতাহ তাৰ মানে কি তোমাৰ কি হয় এই ৰাজস্থানৰ হাইকোৰ্টে কৈছে যে গৰম যিটো বতাহ লু তাৰ মানে বা হিট ওয়েভ ঠিক আছে এই হিট ওয়েভটো কি কৰা হৈছে নেশনেল কেলামিটি মানে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি দিব লাগে কি কৈছে কাৰণ চোৱা ৰাজস্থানত বৰ্তমান 50 ডিগ্ৰী ওচৰত কি আছে তোমাৰ তাপমান আছে গম পোৱা নাই 50 ডিগ্ৰী 50% নহয় 50 ডিগ্ৰী সেলসিয়াস এতিয়া তাপমান আছে ইমানেই বেছি তাপমান সহ্যৰ বাহিৰত ঠিক আছে সো এই হিট ওয়েভ বুলি কেতিয়া কোৱা হয় এই হিট ওয়েভ অৰ্থাৎ লু কেতিয়া বলে গম পোৱা নাই যেতিয়া তোমাৰ প্লেন এৰিয়া বিলাকত সমতল ভূমি বিলাকত তোমাৰ যেতিয়া প্লেনত যেতিয়া তোমাৰ 40 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা হ'ব ঠিক আছে তাপমাত্ৰা হ'ব তেতিয়া লু বলে ঠিক আছে আৰু তোমাৰ যিবিলাক তোমাৰ
কোস্টেল প্লেন আছে বা হিলি এৰিয়া আছে ন এই হিলি এৰিয়া বিলাকত তোমাৰ কি হ'ব হিলি এৰিয়া বিলাকত তোমাৰ 30 ডিগ্ৰী সেলসিয়াস যেতিয়া তোমাৰ তাপমাত্ৰা বাঢ়িব তেতিয়া লু বলিব আৰু তোমাৰ যিবিলাক কোস্টেল সাগৰৰ পাৰৰ যিবোৰ অঞ্চল আছে ন এই অঞ্চলবোৰ যে তোমাৰ তাপমাত্ৰা 36 ডিগ্ৰী হ'ব তেতিয়া কি হয় তোমাৰ লু বলিবলৈ লয় তাৰ মানে এটো ক'ব গৈছে যে এই সময়খিনিত মানে এই দিনত মাৰ্চ জুন জুলাই মাহত কি তোমাৰ লু বলে আৰু 2 দিনৰ কাৰণে লু বলি থাকে 2-3 দিনৰ কাৰণে লু বলে আৰু এই লু চলি থকা এই গৰম হিট ৱেভ চলি থকা টাইমটো কি কৰা হৈছে নেশনেল ক্যালামিটি হিচাপে ডিক্লেয়াৰ কৰিব লাগে বুলি কৈছে তোমাৰ ৰাজস্থানৰ হাই কোৰ্টে কৈছে ঠিক আছে নে এইবোৰ দিটা পোৱা নাই নহয় নেক্সট কোৱেশ্চন কি আছে তোমাৰ কোনজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কি হৈছে তোমাৰ দুখী সাব্যস্ত হৈছে কিবা এটা অপৰাধ ঠিক আছে নে এজন কি হৈছে তোমাৰ এজন অপৰাধী হিচাপে চিহ্নিত হৈছে আমেৰিকাৰ এজন ৰাষ্ট্ৰপতি কি হৈছে তোমাৰ অপৰাধী হিচাপে চিহ্নিত হৈছে কি অপৰাধ কৰিলে বা তেওঁ এতিয়া তেওঁ অপৰাধটো কি হ'ল বাৰু ক'ব পাৰিবানে তেওঁ অপৰাধটো হ'ল যে তেওঁ কি কেছত হেৰি হৈছে তেওঁ তোমাৰ হাৰ্শ মানি মানে কি গম পোৱা নে হাৰ্শ মানি মানে হ'ল তোমাৰ কাৰোবাক তুমি মুখ বন্ধ কৰিবলৈ দিয়া পইচাক হাৰ্শ মানি বুলি কয় ঠিক আছে নে এই এগৰাকী তোমাৰ পৰ্ন ষ্টাৰ কি হ'ল তোমাৰ 2006 চনতে এগৰাকী পৰ্ন ষ্টাৰৰ লগত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে ডনাল্ড ট্ৰাম্পে সেই মহিলাগৰাকীক তোমাক পইচা দিছিলে ঠিক আছে নে পইচা দিলে খেলা খতম ওকে তেতিয়া ডনাল্ড ট্ৰাম্প ডেকা মানুহ আৰু বিয়া পতা নাই ঠিক আছে সো 2016 চনত সেই মহিলাগৰাকীক ক'লে যে তুমি যদি মানে ব্লেকমেইল কৰিব ললে ডনাল্ড ট্ৰাম্পক যে মই কথাবোৰ কৈ দিম বুলি ক'লে আৰু 2016 ইফালে তেওঁলোকৰ তাত ইলেকশ্যন চলিছিলে হয়নে সো ইলেকশ্যন হোৱা কথা এই সময়ত আৰু ইলেকশ্যনৰ সময়ত যদি সেইবিলাক কথা কডা কথা হ'ব সো এই কইনা এই মহিলাগৰাকী মুখ বন্ধ কৰিবৰ কাৰণে হাৰ্শ মানি ইউজ কৰিলে মানে কি অলপ বেলেগকে পইচা দিলে ৰাইট সো খেলা খতম এতিয়া কি ওলালে এতিয়া হ'ল তোমাৰ এই ৰেকৰ্ডত এই হিচাপ থাকি গ'ল যে পইচা যে দিছিলে এই হিচাপটো ৰেকৰ্ডত থাকি গ'ল সো এই ৰেকৰ্ডত থাকি যোৱাৰ কাৰণে কি হ'ল এতিয়া তেওঁ এই কেছটোত মানে অভিযুক্ত হৈ গ'ল তাৰ মানে কনভিক্টেড হৈ গ'ল আৰু তেওঁ যে অপৰাধী হিচাপে তেওঁ চিহ্নিত কেতিয়া হ'ল গম পোৱা নে 2024 চনৰ 30 মে তাৰিখে তেওঁ কনভিক্টেড হৈ গ'ল মানে কি এই কেছটো তেওঁ কনভিক্টেড হৈ গ'ল তাৰ মানে কি তেওঁ মানে দোষী সাব্যস্ত হৈ গ'ল যে তেওঁ ক্ৰাইম কৰিছিল তেওঁ ক্ৰাইমটো কি হাৰ্শ মানি ঠিক আছে হাৰ্শ মানি এটা কি তেওঁ বেলেগকে পইচা দিছিলে তেওঁলোকৰ একাউণ্টৰ পৰা তেওঁলোকৰ গভৰ্ণমেণ্টৰ একাউণ্টৰ পৰা তেওঁলোকে পইচা এইবিলাক কামত ইউজ কৰিছে সো তেওঁ কনভিক্টেড হৈ গ'ল তেওঁ শাস্তি কেতিয়া হ'ব তেওঁ শাস্তি হ'ব নহয় এতিয়া ডাঙৰ প্ৰশ্ন হ'ব যে তেওঁ শাস্তি হ'ব নহয় আৰু যদি শাস্তি হয় তেওঁ কি শাস্তি দিব যদি তেওঁ শাস্তি হয় তেওঁ কি শাস্তি হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন সো তেওঁ এতিয়া ইলেকশ্যন খেলিব পাৰিব নাই তেওঁ ইলেকশ্যন আছে 5 নৱেম্বৰত কি আছে ইলেকশ্যন আছে আমেৰিকাত 5 নৱেম্বৰত ইলেকশ্যন আছে গম পোৱা নাই আমেৰিকাত কি আছে 5 নৱেম্বৰত ইলেকশ্যন আছে 5 নৱেম্বৰত ইলেকশ্যন আছে সো কি হ'ব এতিয়া জো বাইডেন আৰু তেওঁৰ মাজত এতিয়া কি হ'ব এটা কন্টেষ্ট হ'ব আৰু এই আনসাৰটো হ'ব তোমাৰ ডনাল্ড ট্ৰাম্প 5 নৱেম্বৰত আছে ইলেকশ্যন আৰু 15 জুলাইত তেওঁ কি হৈছে তেওঁ শাস্তি ডিক্লেয়াৰ কৰিব সেন্টেন্স তেওঁ শাস্তি ডিক্লেয়াৰ কৰিবলৈ গৈ আছে ইফালে সো এটা কি হ'ব দেখা যাব সময় ক'ব তিজনে সো তেওঁ 2024 30 মেতে কি হ'ল কনভিক্টেড হৈছিলে এই ক্ৰাইমটোৰ কাৰণে ৰাইট আৰু 30 মে দিনটো এটা ইম্পৰ্টেন্ট আছে গম পোৱা নে এই 30 মে দিনটো আৰু এটা কি আছে বাৰু 30 মে ৰিসেন্টলি আমাৰ হৈ গৈছে ন সো 30 মেটো আমাৰ কি হয় হিন্দী জাৰ্নালিজম ডে হিচাপে সেলিব্ৰেট কৰা হয় হিন্দী জাৰ্নালিজম ডে হিচাপে আমাৰ 30 মে তাৰিখটো সেলিব্ৰেট কৰা হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে বিশ্ব খাদ্য সুৰক্ষা দিৱস 2024 কেতিয়া উদযাপন কৰা হয় তোমাৰ এইটো আনসাৰ হ'ব কি 7 জুন তাৰিখে মানে বিশ্ব খাদ্য সুৰক্ষা দিৱস কেতিয়া উদযাপন কৰা হ'ব তোমাৰ 2007 চন আৰু 7 জুন ৰাইট আৰু ইয়াৰ অবজেক্টিভ কি আছিল এবাৰ অবজেক্টিভ তোমাৰ আছিল যে promote the importance of food safety কি হ'ব তোমাৰ promote the importance of food safety ইয়াৰ তোমাৰ কি আছিল তোমাৰ যেটো অবজেক্টিভ আছিল objective কি আছিল to promote the importance of food safety food safety এইটো তেওঁলোকে আছিল এবাৰ স্লোগান মানে কি অবজেক্টিভ আছিল আৰু থিম কি আছিল গম পোৱা নে ইয়াৰ থিম কি আছিল ক'ব মানে থিম আছিল যে তোমাৰ কি প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড ইয়াৰ থিম হয় তোমাৰ কি প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড থিমটো কি আছিল প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড কাৰ থিম আছিল 2024 চনত হোৱা কি তোমাৰ বিশ্ব খাদ্য সুৰক্ষা দিৱস হয়তো থিম আছিল এতিয়া মোক কোৱা বিশ্ব খাদ্য দিৱস কেতিয়া ওয়াৰ্ল্ড ফুড ডে কেতিয়া সেলিব্ৰেট কৰা হয় ওয়াৰ্ল্ড ফুড ডে সেলিব্ৰেট কেতিয়া কৰা হয় তোমাৰ 16 অক্টোবৰ আৰু ওয়াৰ্ল্ড হাংগাৰ ডে কেতিয়া সেলিব্ৰেট কৰা হয় 28 মে ওকে ফুড ডে কেতিয়া সেলিব্ৰেট কৰা হয় ওয়াৰ্ল্ড ফুড ডে কেতিয়া সেলিব্ৰেট কৰা হয় তোমাৰ 16 অক্টোবৰ আৰু হাংগাৰ ডে
ৱৰ্ল্ড হাংগাৰ ডে কেতিয়া চেলিব্ৰেট কৰা ভোক দিৱস ৱৰ্ল্ড হাংগাৰ ডে কেতিয়া চেলিব্ৰেট কৰা তোমাৰ 28 মে কি চেলিব্ৰেট কৰা হয় তোমাৰ ৱৰ্ল্ড হাংগাৰ ডে হিচাপে চেলিব্ৰেট কৰা হয়